নমস্কাৰ, অন্য এটা নতুন চৰকাৰী চাকৰি আপডেট লৈ আহিছোঁ। এই ভিডিঅ'তে সকলোবিলাক গম পাব। আৰু এই যিটো ৰিক্ৰুইটমেণ্টটো হৈছে সেইটো গুৱাহাটীত ওলাইছে, গুৱাহাটী কামৰূপ মেট্ৰ'ত। আৰু এই যিটো ৰিক্ৰুইটমেণ্ট হয় সেইটো ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ মেট্ৰ' গুৱাহাটীৰ ফালৰ পৰা তেওঁলোকে ৰিলিজ কৰিছে। LDA কাম টাইপিষ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JSS যিটো গ্ৰেড 3 ভেকেঞ্চি হয়। চ' সকলোবিলাক এই ভিডিঅ'তে গম পাব। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া যদি আপোনালোকে চায় তেন্তে এটা নতুন যি ভেকেঞ্চি ওলাইছে LDA কাম টাইপিষ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে। আৰু ইয়াৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সেইটো মই জনাই দিওঁ। যিটো আছাম গভ জব হয়, এডুকেশ্যন কোৱালিফিকেশ্যন যদি চায় তেন্তে গ্ৰেজুৱেট হ'লে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰোপৰি আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু তাৰোপৰি আপুনি অফিচিয়েল লেংগুৱেজ অসমৰ অফিচিয়েল লেংগুৱেজ জনা হ'ব লাগিব। আৰু 1 year এক্সপিৰিয়েঞ্চ ৰিলেভেণ্ট ফিল্ডত থাকিব লাগিব। ইয়াত যিটো পে' স্কেলটো 14,000 পৰা 70,000 টকা আৰু গ্ৰেড পে' 6,200 টকা। আৰু ইয়াত যদি চাই যিটো চিলেকশ্যন চিলেকশ্যন প্ৰচেছটো যদি চাবলৈ যায় তেন্তে ইয়াত আপোনাৰ 3টা চিলেকশ্যন প্ৰচেছ আছে। ফাৰ্ষ্ট এটা ৰিটেন টেষ্ট হ'ব, তাৰপিছত স্কিল টেষ্ট ফৰ কম্পিউটাৰ টাইপিষ্ট আৰু তাৰপিছত আহিব ভাইভা। আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব মই সেইটোও জনাই দিওঁ। আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এখন এপ্লিকেশ্যন ফিল আপ কৰিব লাগিব। তাৰপাছত আপোনালোকে ক'ত পঠিয়াব লাগিব সেইটো আপোনালোকে চাই ল'ব। প্ৰিজাইডিং অফিচাৰ লেবাৰ কোড গুৱাহাটী হেঙেৰাবাৰী কামৰূপ মেট্ৰ' আছাম 781036। আৰু ইয়াত আপোনালোকে লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ LDA কাম টাইপিষ্ট ইন দ্য অফিচ অফ দ্য লেবাৰ কোড গুৱাহাটী। আৰু ইয়াত যদি চায় তেন্তে ইয়াত কিমান ভেকেঞ্চি আছে, ইয়াত বাৰু বেছি ভেকেঞ্চি নাই, মাত্ৰ এটা ভেকেঞ্চি আছে। আপোনালোকে চাই ল'ব পাৰে। মই আপোনালোকক এই যিটো অফিচিয়েল ৱেবছাইটত আপোনালোকে এইটো চাই ল'ব পাৰে। এইটো অফিচিয়েল PDF-টো 26 জুনৰ ৰিলিজ কৰিছে তেওঁলোকে। আনৰিজাৰ্ভৰ কাৰণে এটা ভেকেঞ্চি আছে, কিন্তু পিছত যদি ভেকেঞ্চি এক্সটেণ্ড কৰে বা ভেকেঞ্চি বঢ়ায় তেন্তে মই ইয়াৰ ওপৰত গম পোৱা নাই। যদি পাওঁ মই জনাই দিম। বয়সৰ সীমা 21 বছৰৰ পৰাই আবেদন কৰিব পাৰিব। এইখিনিয়ে আছিলে। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াৰ আবেদনৰ লাষ্ট ডেট হৈছে 10/7/2025 5টা বজালৈকে। ইমানেই আছিলে। ধন্যবাদ।